BSF কেম্পৰ ফালৰ পৰা অফিচিয়েলি নটিছ আহিছে। ৰোজগাৰ মেলা যেটো 21 ডিসেম্বৰ তাৰিখে ডেট দিয়া আছিল তাক অফিচিয়েলি লেটাৰ মতে আপোনালোকৰ ৰিজাল্ট কেতিয়া দিব সকলো আলোচনা কৰি। নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোৰে মোৰ প্ৰিয় এডিশ্যনলৈ। সো বন্ধুসকল, SSC ফালৰ পৰা যেটো এখন লেটাৰ আহিছে, এই লেটাৰটো একচুয়ালি ৰিয়েল হয় আৰু যেটো আমাক MSF ফালৰ পৰা ডেট দিছিল যে 22 নৱেম্বৰৰ পৰা 7 ডিসেম্বৰ ভিতৰত যেটো আপোনালোকৰ ৰিজাল্ট দিব। আৰু ঠিক তেনেকৈ ৰোজগাৰ মেলাও ডেট দিছিল যে 21 ডিসেম্বৰ তাৰিখে আপোনালোকৰ ৰোজগাৰ মেলা হ'ব। কিন্তু এই সকলোবিলাক এতিয়া পোষ্টপেন কৰিলে আৰু আপোনালোকে স্ক্ৰীনত দেখা পাইছে এইখন এটা অফিচিয়েল লেটাৰ হয় যেটো BSF কেম্পৰ ফালৰ পৰা অহা এখন অফিচিয়েল লেটাৰ হয়। তো ইয়াত কি উল্লেখ কৰিছে গোটেই সবিশেষ আপোনালোকক জনাম। তো ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব গৈ আছে, তো ভিডিঅ'টো শেষলৈকে চাব। চাওক বন্ধুসকল, যেটো MSF ফালৰ পৰা ডেটটো দিয়া আছিল যে 7 ডিসেম্বৰৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট যেটো ক্লিয়াৰ কৰিব লাগে। আৰু কি হৈছে, CRPF SSC যেটো ডাটাবিলাক দিবলৈ যেটো পলম কৰাৰ কাৰণে কি হৈছে, প্ৰচেছটো লেট হ'ল। এই প্ৰচেছটো লেট হোৱাৰ কাৰণে যেটো এতিয়া পোষ্টপেন কৰি পিনে ডেটটো চেঞ্জ কৰিলে। আৰু এইখন লেটাৰত দিয়া আছে যে আপোনালোকৰ ফাইনেল মেৰিট কিমান তাৰিখে হ'ব আৰু যেটো ৰোজগাৰ মেলা চেঞ্জ কৰি পিনে কিমান তাৰিখত কৰিলে গোটেইখিনি সবিশেষ ইয়াত লিখা আছে। চাওক বন্ধুসকল, এই লেটাৰটো মই গোটেইখিনি পঢ়ি চালোঁ। এই লেটাৰত লিখা আছে যে SSCয়ে গোটেই প্ৰচেছটো ৰেডি কৰি থৈছে ডাটাবিলাক। এতিয়া SSC অকল ৰিজাল্ট দিবলৈ বাকী আছে। গতিকে আপোনালোকৰ ৰিজাল্টটো 10 ডিসেম্বৰৰ ভিতৰত ৰিজাল্ট দিব বুলি ইয়াত উল্লেখ কৰা আছে। আৰু কি হৈছে, ৰোজগাৰ মেলা যেটো 21 তাৰিখে আছিলে, 21 ডিসেম্বৰ তাৰিখত যেটো ডেট আছিলে, সেই ডেটটো চেঞ্জিং কৰি পিনে আপোনালোকৰ 23 ডিসেম্বৰ কৰি দিলে, মানে চেঞ্জ কৰা হ'ল ডেটটো। আৰু গতিকে মোৰ হিচাপত এই ডেটৰ মতে ৰিজাল্টটো দিব লাগে। হয়তো তাৰ আগতে দিব আছে, হয়তো তাৰ দুদিনমানৰ পাছতো দিব আছে, কিন্তু ৰিজাল্টটো এই কেইদিনতে হয়তো দিব। গতিকে আপোনালোকে নিশ্চিন্ত থাকক, ৰিজাল্টটো পাবই আপোনালোকে। তো আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ ৰিজাল্টটো কেতিয়া দিব। সব সকলোৱে ৱেইট কৰি বহি আছে, ময়ো ৱেইট কৰি আছোঁ। ৰিজাল্টটো বৰ্তমানলৈকে অহা নাই, মানে কি টাইমো হ'ল ন, যিহেতু এতিয়া ৰোজগাৰ মেলাও ডেট দিলে 23 ডিসেম্বৰ তাৰিখে। গতিকে এতিয়া দিলে কাগজ পত্ৰ বনাবৰ কাৰণেও অকণমান ভাল হ'লহেঁতেন ল'ৰাবিলাকৰ। নহ'লে কি হৈছে, যদি লেটকৈ যদি পলমকৈ যদি দিয়ে তেনেহ'লে কাগজ পত্ৰ বনাবলৈ অকণমান অসুবিধা হোৱাৰ সম্ভাৱনা থাকে। ইফালে CISFৰ যিটো প্ৰথম ট্ৰেইনিং হ'ব, যিহেতু 6 জানুৱাৰী ডেটে দিয়া আছে, সেইফালৰ পৰা ক'বলৈ গ'লে ৰিজাল্টটো যদি সোনকালে দিয়ে তেনেহ'লে বহুত ভাল হ'লে। তো কমেণ্ট কৰি আপোনালোকে নিশ্চয় জনাব ৰিজাল্টটো কেতিয়ালৈকে দিব। চ' এয়া আছিলে সৰুৱা ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয়